নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক স্মাৰ্ট ইনকিউবেটৰৰ পক্ষ থেকে স্বাগতম জনাইছো। মই এটা বিশেষ ভিডিঅ' লৈ আহিছো। আপোনালোকে জানে যে আমাৰ চেনেলত সকলো সময়ত আমাৰ কাষ্টমাৰ ৰিভিউ দিয়ে থাকো। মই সময় পালেই কাষ্টমাৰ ৰিভিউ দিওঁ। আমাৰ এনেকুৱা ভিডিঅ'তকৈ কাষ্টমাৰ ৰিভিউৰ ভিডিঅ'টো আপোনালোকে বেছিকৈ পাব। মই যিহেতু বাংলাত ভিডিঅ' বনাইছো আগৰ পিছে, এতিয়াও মই বাংলাতে বনাওঁ, কিন্তু মই যিহেতু অসমবাসীৰ মানুহ, অসমীয়া ল'ৰা, সেইকাৰণে মই অসমীয়াত ভিডিঅ' বনাই আছো। আজি আপোনালোকক মই আজি এটা মানে ভিন্ন ফাৰ্মিং ছেক্টৰৰ বিষয়ে এটা দেখাম যে শিক্ষিত মানুহে যে লাহে লাহে ফাৰ্মত আহি আছে, ফাৰ্মিং ছেক্টৰত। আপোনালোকে জানে যে আগতে আমাৰ এটা পৰম্পৰা আছিলে, কিবা এটা কৰিব পৰা নাই, একোৱে কৰিব পৰা নাই, তেনেহ'লে ফাৰ্ম এখনে খুলি বহো। মানে অশিক্ষিত মানুহে ফাৰ্ম বেছিকৈ আগতে কৰিছিলে, কিন্তু আজিকালি তাৰ ওলোটাটো হৈছে। আপোনালোকক সেইটো দেখুৱাবলৈ আজি মই মৰিগাঁৱলৈ আহিছো। আসসালামু আলাইকুম। আজি আপোনালোকক মই আছিকুল ভাইৰ সৈতে লগ কৰাই দিম। আপোনাক বহুত মই ভিডিঅ' বনাম বুলি বহুত দিন ধৰি ভাবি আছো, যিহেতু আপুনি আমাৰ মেচিন আজিৰ পৰা 1.5 বছৰ ধৰি ইউজ কৰি আছে। আজিহে সময় পালো। আপুনি কওকচোন, প্ৰথমে আপুনি কি কৰিছিলে আৰু আপোনাৰ এই ফাৰ্মিং ছেক্টৰত আপোনাৰ চৰুৱাতটো কেনেকুৱা আৰম্ভ হ'ল? প্ৰথমতে মই বেলেগ প্ৰাইভেট স্কুল এখন পঢ়াইছিলোঁ। 4-5 বছৰ পঢ়োৱাৰ পিছত দেখিছোঁ চলিব নোৱাৰোঁ। তাৰপিছত লাহে লাহে মনত এটা ধাৰণা আহিছিল যে কিবা এটা কৰোঁ। তাৰপিছত ফাৰ্ম এটা দিছোঁ। দিয়াৰ পিছত আপোনাৰ যিবিলাক মাছৰ কাৰ্টুন আছে, থাৰ্মকলৰ, এইবিলাক মেচিন নিজে বনাই কণীবিলাক বহাই অলপ অলপ পোৱালি ওলাইছিলে। তাৰপিছত দেখিছোঁ যে নহয়, এইবিলাক লাভ নহয়, আচ্ছা, বেয়া হৈ যায়, কেতিয়াবা গোটেইবিলাক কণী বেয়া হৈ যায়। তাৰপিছত লাহে লাহে আপোনাৰ খবৰটো পালোঁ, নাম্বাৰ পালোঁ ফেচবুকত, যোগাযোগ কৰি প্ৰথমতে এইটো মেচিন আনিছোঁ। আনাৰ পিছত দেখিছোঁ নহয় ভালেই, আপোনাৰ ৰিজাল্টটো ভাল আহি আছে। এখন মেচিন আপুনি প্ৰথমে লৈছিলে, এইটো লৈছিলোঁ প্ৰথমতে। তাতে ৰিজাল্ট কি পালে আপুনি? ৰিজাল্টটো বহুত ভাল। এইটো মেচিন প্ৰথমে লৈছে, খুলিব নালাগে। তাৰে পিছত আপুনি সেইখন মেচিন ললে, হয়, তাৰপিছত লৈছোঁ এইটো মেচিন লৈছোঁ। এইখন মেচিন ললে। এইবিলাকত আপুনি ৰিজাল্ট কেনেকুৱা পাই আছে? ৰিজাল্ট আপোনাৰ 80, 85, 90 এনেকৈ আহি আছে। কোনো কষ্ট আছে, কিবা কাম কৰিব লগা আছে একো নেকি? কাম নাই। আপোনাৰ কণী দিয়াৰ পিছত অট'মেটিক চব টাৰ্ণিং হয়, গোটেইখিনি অট'মেটিক হয়। আৰু যেতিয়া আপোনাৰ সময় হয় পোৱালিবিলাক ওলাব লাগে, তেতিয়া পোৱালিবিলাক ওলাও আৰু চেল কৰোঁ আমি। মই আৰু এটা মানে আপোনালোকক বস্তু এটা দেখাবলৈ ওলাইছো। এইখন মেচিন, সৰু এটা মেচিন চাই আছে যে এইটো কিহৰ কাৰণে লৈছে, মই সেইটো আপোনালোকক দেখুৱাম। এই দুটা মেচিন আমি সাধাৰণতে ইনকিউবেটৰত দুটা মোড থাকে, এটা ছেটিং মোড, এটা হেচিং মোড। এই মেচিনত কি কৰিছে চাওক, পোৱালিবিলাক যে ওলাই আছে, মানে গোটেইখিনি ছেটিং চিষ্টেম তেওঁ তলতে হেচ কৰিছিলে ইমান দিন, কিন্তু তেওঁৰ প্ৰব্লেম হৈ আছে। দুটা মেচিন লৈছে কাৰণে প্ৰব্লেম হৈ আছে। আপোনালোকে চালে গম পাব, ইয়াতে হেচ কৰি আছে। এই হেচ কৰাটো একচুৱেলি ঠিক নহয়, কিন্তু আমাৰ ইয়াতে এইখিনিতে 80% ৰিজাল্ট পাই আছে তেওঁ। মই আপোনাক দেখাম, সেইখন হেচাৰ হয়, যিখন আজি নতুন মেচিন ললে সেইখন হেচাৰ হয়। হেচাৰত কেনেকুৱাকে পোৱালি ৰাখে, ইয়াৰ ছেটিঙৰ পৰা কণীখিনি আনি কেনে যিটো তলত দিছে, তলত নিদিয়াকে, আহক বন্ধুসকল মই আপোনাক দেখাম। এইখন মেচিনত যেতিয়া ৰাখি দিয়ে, এইটোক আমি ছেটাৰ বুলি কওঁ। বাছ এই ট্ৰেত যেনেকুৱাকে ৰাখি দিয়ে, এনেকুৱাকে ৰাখি দিলে ইয়াতে পোৱালি উঠিব। এদিন পিছত পোৱালিবিলাক মানে ওলাই লৈ বিক্ৰী কৰিলে হৈ যায়। এইটোক সাধাৰণতে হেচাৰ বুলি কয়। এটা ছেটাৰৰ লগত এটা হেচাৰ বাধ্যতামূলক হয়, কিন্তু আমাৰ মেচিন যিহেতু ডেভেলপ বহুত কৰা আছে, আমাৰ এটা মেচিনত আপুনি ছেটাৰ প্লাছ হেচাৰ দুয়োখনে কৰিব পাৰে। কিন্তু আছিকুল ভাই আজি হেচাৰ ল'বলৈ এইকাৰণে বাধ্য হ'ল, ইয়াৰ সময় কম, দোকান কৰি থাকে, ইয়াৰ সিমান সময় নাই, সেইকাৰণে দুটা ছেটাৰ আৰু এটা হেচাৰ লৈছে। আমি আৰু এটা কথা সুধো, এইখন ছেক্টৰত একচুৱেলি আপুনি কওকচোন, যিবিলাক শিক্ষিত মানুহ আহি কেনে যেতিয়া আজিকালি যে আহি আছে, ছাকচেছ হ'ব পাৰিব নে নোৱাৰিব? যেনেকুৱাকে আজিতো আপুনি এটা ছাকচেছ মানুহ। শিক্ষিত যুৱক যুৱতীক মানে ক'ব বিচাৰোঁ যে আজিকালি চাওক, চাকৰি আশা কৰি লাভ নাই। ময়ো এজন MA পাছ ল'ৰা হয়। MA কৰা ল'ৰা যদি আজি মই এইটো কৰিব পাৰোঁ, তেতিয়াহ'লে আপুনি কিয় বহি আছে? আটাইতকৈ ডাঙৰ কথা আজি মোৰ, আপুনি চাওক, আপোনাৰ মেচিনৰ পৰা মই মাহেকত কমাই 1 লাখৰ ওপৰত ইনকাম হৈ আছে। দুটা মেচিন মিলি কেনে 1 লাখৰ ওপৰত ইনকাম, 1 লাখৰ ওপৰত ধুনীয়াকে চলি আছো, বহুত ধুনীয়াকে চলে। বুজি পাইছে? চাকৰি আশাটো এতিয়া ভাবি আছো আৰু নকৰো। আচ্ছা, চাকৰি আশাটো টোটেলি বাদ দিলো, এইটো ছেক্টৰত আহিলো। বহুত ভাল ইনকাম। এতিয়া মানে আপুনি ভৱিষ্যতে আৰু মানে ডাঙৰ কৰিব। চাওক বন্ধুসকল, আপুনি ইচ্ছাটো থাকিলে, আপোনাৰ যদি সৎ ইচ্ছা আৰু সাহস থাকে, আপুনি আৰম্ভ কৰিলে নিশ্চয় ছাকচেছ হ'ব পাৰিব। এইখন আজি এইটো কাহিনী নহয়। মই দাদাক সুধিম, এই অঞ্চলত মোৰ কিমানখিনি মেচিন আছে দাদাই ক'ব। আপুনি কওকচোন, এই অঞ্চলত মোৰ মেচিন কিমানখিনি আছে, বেলেগৰ মেচিন এৰি দিয়ক। আপোনাৰ কমেও 50ৰ পৰা 60টা মেচিন আছে।
এই মোৰে মেচিন গোটেইখিনি আপোনাৰ এইবিলাক এইটো কণ্ট্ৰলাৰত আছে, এইটো কণ্ট্ৰলাৰত আৰু ক'তো নাপায়, এইটোতো নাপায় কাৰণ এইটো আমাৰ ছফ্টৱেৰ আমাৰ নিজা, এইটো অট'মেটিক এইটো কন্ট্ৰলিং চিষ্টেম কোনেও নাপায় কাৰণ এইখিনি গোটেইখিনি আমাৰ নিজা, বডিটোও আমি নিজে মেনুফেকচাৰিং ইউনিট হয়। তো এইটো চিষ্টেমে 40-50টা মান আছে আৰু 40-50টা মান আছে। তো চাওক আপোনালোকে যদি কিবা এটা ফাৰ্মিং চেক্টৰত আহিব খুজিছে, মানে ইনকিউবেটৰ ল'ব খুজিছে, তেতিয়াহ'লে মানে এটা ভাল চিষ্টেমৰ ইনকিউবেটৰ লৈ আৰম্ভ কৰক। আৰু যদি কাৰোবাৰ এই কইল বাৰ্ড বা সোণালী, আপুনিতো সোণালীৰ টাৰ্গেট লৈ আছে ন, সোণালী টাৰ্গেট, এইবিলাকৰ কণী বা পোৱালি যদি আপোনালোকৰ লাগে তেনেহ'লে মানে তলত দিয়া ডিছক্ৰিপশ্যনত নাম্বাৰখিনি লৈ দাদাৰ লগত যোগাযোগ কৰিব পাৰে, বা মেচিন যদি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে, মেচিন আপোনালোকক দি আহিম। 1 বছৰৰ ফুল গেৰাণ্টি পাব আপোনালোকে, কোনো টেনশ্যন নাই। এনেকুৱাকে মাহত 1 লাখ আপুনি 50,000 টকা এটা ইনকাম পাওক না, 30,000 টকা এটা ইনকাম পালেও বহুত, এটা মানে সাধাৰণ ফেমিলি এটাৰ কাৰণে। কিন্তু শিক্ষিত হৈ বহি থাকি 1 টকাও ইনকাম নকৰাতকৈ 30,000 টকা এটা ইনকাম কৰাও বহুত ভাল এটা চেক্টৰ। তো আশা কৰোঁ আপোনালোকে যোগাযোগ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ যদি প্ৰয়োজন নহয়, বেলেগে যাতে ভিডিঅ'খন চাই এটা মানে ভাল শিক্ষা অৰ্জন কৰিব পাৰে, সেইকাৰণে আপোনালোকক অকণমান শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।